কি ক'বা যিহেতু ব্ৰহ্মপুত্ৰৰ যি কবলত পৰিছে গোটেই গাঁওখনেই এতিয়ালৈ বৰ্তমান 52ৰ পৰা 60খন গাঁও নোহোৱা হৈ গ'ল আৰু এতিয়াও তীব্ৰ গতিত খহনীয়া আৰম্ভ হৈছে আৰু মানুহবোৰেও ঘৰ দুৱাৰ ভাগি ইয়াৰ পৰা যাব লৈছে কি ক'ব আচ্ছা গৰাখহনীয়াটো এটা নতুন সমস্যা নহয় আমাৰ এটা দীৰ্ঘদিনীয়া সমস্যা আৰু জনপ্ৰতিনিধি ইয়ালৈ আহে আৰু যায় কোনেও কিন্তু এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত মাত নামাতে সকলোৱে কেৱল পৰিদৰ্শনহে কৰে আৰু জনপ্ৰতিনিধিৰ ৰাজনীতিৰ হেঁচা ঠেলাত এখন গাঁও আকৌ পুনৰবাৰ সেই 52খন গাঁৱৰ দৰে আন এখন গাঁও নিঃশেষ হোৱাৰ দিশে আগবাঢ়িছে আৰু আপোনালোকে দেখিছে এখন অংগনবাদী স্কুল এখন বৰালিমাৰী প্ৰাথমিক বিদ্যালয় মাত্ৰ 100 মিটাৰ দূৰত্বত আৰু কিদৰে এই কণ শিশুসকলে ইয়াত আহিব এতিয়া ক'ত যাব এই শিশুসকলে ক'ত অধ্যয়ন কৰিব তাক লৈ এতিয়া প্ৰশ্ন উঠিছে যেটো আজিৰ শিশুসকলক এই চৰকাৰখনে বিশেষকৈ গুৰুত্ব দিয়ে এই এখন দুখনকৈ স্কুল এতিয়া ধ্বংসৰ গৰাহৰ ফালে আগবাঢ়িছে আমি এটা 25-30 বছৰীয়া ইতিহাস প্ৰসিদ্ধ আমাৰ একমাত্ৰ জামে মছজিদটো হেৰুৱালো গতিকে খুব দুখ লগা পৰিৱেশ যদি চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰে তেন্তে আমি কৃতজ্ঞ হ'ম আৰু যেটা আপোনালোকে নগাঁও সংসদ পদ্ধতি বললে পৰিদৰ্শন কৰা দেখা পাইছিলোঁ তেখেতে কি কয় নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ইয়ালৈ ভ্ৰমণ কৰাটো আৰু তাৰ পিছত ৰহস্যজনকভাৱে জলসম্পদ বিভাগে যে প্ৰাৰম্ভিক ব্যৱস্থা কৰিছিল সেই কামটো বন্ধ হোৱাৰ আৰত এতিয়া এটা ৰহস্যৰ গোন্ধ পাইছোঁ আমি হয়তো প্ৰদ্যুৎ বৰদলৈ আমাৰ অনিষ্ট কৰিলে এনেকুৱা অনুমান হয় কাৰণ প্ৰদ্যুৎ বৰদলৈ অহাৰ পিছতে সাংসদগৰাকী অহাৰ পিছতে ৰহস্যজনকভাৱে আমাৰ কামটো বন্ধ হৈ গ'ল জলসম্পদ বিভাগে হওক নহওক কিবা এটা চেষ্টা কৰি আছিল কিন্তু সেইটো আমি এতিয়া হেৰুৱালোঁ